ঐতিহাসিক অসম আন্দোলনৰ হাজৰ শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন। কাইলৈ শ্বহীদ দিৱস। শ্বহীদ দিৱসৰ প্ৰাক্ষণত ৰাজ্যৰ সমান্তৰালভাৱে হাজত শ্বহীদ পৰিয়ালসমূহক ঘৰে ঘৰে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগক সোঁৱৰণ কৰি আজি বিজেপিয়ে হাজৰ শ্বহীদ পৰিয়ালসমূহৰ গৃহত উপস্থিত হৈ জাপি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। বিজেপিৰ কাৰ্যকৰ্তাসকলে হাজৰ শ্বহীদ পৰিয়ালৰ ঘৰে ঘৰে গৈ শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্ৰ দাস, বিজেপিৰ অসম অনুসূচিত জাতি মৰ্চাৰ সভাপতি ডক্টৰ বেদব্ৰত পাঠক, বিজেপি ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস, ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য ৰেৱতী ডেকা মজুমদাৰকে ধৰি বিজেপিৰ কাৰ্যকৰ্তা একাংশ উপস্থিত থাকে। আমি প্ৰত্যেক বছৰে ভাৰতীয় জনতা যুৱ মৰ্চাই কোনোবা এখন জিলাত 10 ডিচেম্বৰৰ তাৰিখটো আমি যোৱা প্ৰায় 13 বছৰৰ পৰা শ্বহীদ দিৱসটো আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আমি আয়োজন কৰি আহিছোঁ। যোৱা বছৰ আমি জামুগুৰি হাতত কৰিছিলোঁ, কিন্তু এইবাৰ যিহেতু অসম চুক্তি ৰূপায়ণ হোৱাৰ পিছত মানে 1985 চনৰ পিছত প্ৰথমবাৰৰ কাৰণে অসমৰ জাতীয় জীৱনৰ কাৰণে গুৰুত্বপূৰ্ণ দিন অহাকালিৰ দিনটো। কাৰণ কিয় অসম চৰকাৰৰ উদ্যোগত অহাকালি আমি জানো যে বৰাগাঁৱত এটা শ্বহীদ স্মাৰক বনাবলৈ গৈ আছে আৰু কালি শুভ উদ্বোধন হ'ব। গতিকে যিহেতু চৰকাৰী পক্ষৰ ফালৰ পৰা এটা অনুষ্ঠান অহাকালি অনুষ্ঠিত হৈ আছে, আমি এইবাৰ ভাৰতীয় জনতা যুৱ মৰ্চাই সিদ্ধান্ত লৈছিলোঁ যে প্ৰায় সমগ্ৰ অসমৰ আটাইকেইটা পৰিয়ালৰ ঘৰে ঘৰে গৈ আমি তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰাৰ এটা অনুষ্ঠান আয়োজন কৰিম। যোৱা পৰহি আমি দৰং চিপাঝাৰৰ পৰা যিখন জিলাৰ পৰা অসম আন্দোলনৰ পটভূমি আৰম্ভ হৈছিল, সেইখন জিলাত যোৱা পৰহি আমি আৰম্ভণি অনুষ্ঠান হিচাপে শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক এক স্মৃতিচাৰণ সভা আমি প্ৰায় 3000 মানুহক সমাগম কৰি পেলাই সমগ্ৰ দৰং জিলাৰ অন্তৰ্গত প্ৰায় 63টা পৰিয়ালক আমি তাত আমন্ত্ৰণ কৰিছিলোঁ। আজি আমি ইয়াত হালগাঁৱত উপস্থিত আছোঁ। উত্তৰ কামৰূপ জিলা, আমাৰ সাংগঠনিক উত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত প্ৰায় আমি 21টা পৰিয়ালত আমি ঘৰে ঘৰে গৈ কৃতজ্ঞতা জ্ঞাপন কৰিম। আজি আমি ইয়াত শ্বহীদ হৰেশ্বৰ ডেকা ঘৰত আমি ইয়াত উপস্থিত আছোঁ আৰু ইয়াৰ পিছত আমি আৰু অন্যান্য পৰিয়াললৈ যাম। অসম আন্দোলনৰ কথা যেতিয়া মনত পৰে, এই শ্বহীদৰ কথা মনত পৰে, আমাৰ বলিদানৰ কথা মনত পৰে, আমাৰ ত্যাগৰ কথা মনত পৰে। আৰু সেয়াই হৈছে আমাৰ 10 ডিচেম্বৰ শ্বহীদ দিৱস। ভাৰত চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি যিটো শ্বহীদসকলক যিটো এটা সন্মান দিয়া হৈছে, আজি উত্তৰ কামৰূপ জিলাৰ যুৱ মৰ্চাৰ আয়োজকত যি সুন্দৰকৈ আজি এটা সমদল আমি ইয়াতে আহিছোঁ, আহি আমাৰ এই পৰিয়ালবৰ্গৰ লগত সময় দিছোঁ, মত বিনিময় কৰা হৈছে, তেওঁলোকক এখন মানপত্ৰ দিয়া গৈছে। সঁচাকৈ বৰ সন্মানীয় কথা। গতিকে অসমত সৰ্বশ্ৰুতি অসম আন্দোলনত বৃহৎ এক অসমীয়া যুৱকৰ যি টেগ, বৃহৎ অসমীয়া মানুহৰ যি টেগ, তাক মানুহে চিৰদিনৰ কাৰণে যাতে স্বচক্ষুৰে দেখি শ্বহীদৰ স্মৃতি, শ্বহীদৰ আদৰ্শৰে যাতে জাতিটো সদায় মহিন হৈ থাকিব পাৰে নতুন প্ৰজন্মৰ মাজত, সেয়া এটা মহান উদ্দেশ্যৰে শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ স্মাৰক যি উদ্যান হৈছে, এই উদ্যানৰ প্ৰাক মুহূৰ্তত প্ৰতিগৰাকী শ্বহীদ পৰিয়ালক এনেদৰে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱা কথাটো এটা জাতীয় দায়িত্ব, জাতীয় নৈতিক দায়িত্ব। আৰু এই নৈতিক দায়িত্ব ভাৰতীয় যুৱ মৰ্চাই পালন কৰিছে। হাজৰ পৰা কমলাকান্ত দাস ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।